हेलो हाय कॉक्सन खेलेगा फ्री फायर তো হে গাইস ভাগৱতৰ দ্বিতীয়টো লগলৈ আপোনালোকক সকলোকে স্বাগতম কালিতো এটা দি দিছো যদি ভিডিওটো চাওনা ইয়াত আহি আছে আৰু ডেসক্ৰিপচনত লিংক দিয়া আছে এইটো চাই লব প্ৰথমতে আৰু আজি হৈছে ভাগৱত পাঠ কাৰ্যসূচী বিশেষ অনুষ্ঠান এইটো তাৰমানে তাৰ পিছত ৰাতি আৰু নাগাৰা নাম আছে মানে চাওক মই যোৱা ভিডিওটো কৈছো কাৰ্যসূচী দুইদিনীয়া কাৰ্যসূচী আছিল আৰু আজি অন্তিম কাৰ্যসূচী আৰু বিশেষ অনুষ্ঠান এটা চলি আছে ভাগৱত পাঠ কাৰ্যসূচী এইটো মেইন তাৰমানে এইফালে চলি আছে পাঠ আৰু এইফালে আমাৰ দাদা কেমেৰা লৈ কেনে পুৰা কেমেৰামেন হৈ আছে আজি আৰু গাঁৱৰ চেংৰা মখাই চবে পুৰা এনেকুৱা মাৰ্জিত সাজপাৰ পিন্ধি আছে বহুতে বেছি ভাল লাগে এনেতো সবে সদায় লম্পেন ছাট এইবিলাক পিন্ধি ঘূৰি ফুৰে তেতিয়া মানে গম নাপায় যেতিয়া বছৰটোৰ মূৰত অহা এই দুটা দিনত সবে এনেকুৱা বগা সাজপাৰ পিন্ধি ওলাই আহিব বহুতে বেছি ভাল লাগে তাৰমানে এইফালে কেইটামান আছে হেন্দকো দেখাই দিওঁ এতিয়া অলপ ৰাস্তাত দেখি ওলাই আহিছোঁ আৰু ৰাস্তাত দেখি চবৰে এনেকুৱা ধুতি চুটি পিন্ধি বঢ়িয়া পৰি এইফালে বাইদেউহাত আছে তাৰপিছত ইফালে আছে আমাৰ দাদা কি এনেতো ধুতি নিপিন্ধা আজি ধুতি পিন্ধা কেনে লাগছি খচং মচং লাগি আছে না খচং ইফালে কলতিয়া মজা না খচং মচং লাগছি না কেনে বেলেগ কেনে বেলেগ এই নকদে আৰু এন ফিলিংস তাৰমানে পৰি আহি কিনে এতিয়া তাৰ মানে ক'ত থাকো ক'ত নাথাকো এনেকুৱা হৈ আছে তাৰ আৰু এইফালে চলি আছে ভাগৱত আৰু এইফালে তাতে চাহৰ ব্যৱস্থা কৰিছে প্ৰথমতে চাহটো খাই আহোঁ তাৰপিছত আৰু এইফালে পাঠটো কৰি আছে সেইফালেও দেখুৱাই আছোঁ তো আহিলোঁ ইয়াতে দি থকা হৈছে চাহ আৰু চাহ যি মেইন য'ত বনাই থকা হৈছে সেইটো হৈছে ইয়াতে আমাৰ ৰামৰামহাত দায়িত্বত আছে ৰামৰাম কেনে চলি আছে না ঠিক থাকে বঢ়িয়া আৰু ইফালে বনাই থকা হৈছে দুটা চৌকাত এনেকুৱা দুটা থালিত লাল চাহ বনাই আছে আৰু ইফালে লাৰু প্ৰত্যেকজন লোকক দুটাকৈ দিয়া হৈছে আমিও খালোঁ এতিয়া মজাকে ইফালে ৰামৰামহাত তো চব ঠিকে থাকে চলছি ঠিকে আছে দে তামান বিক্ৰী না তামান চব বাকি না কেইনা দিব বোলে এইটো জনম বাকি আৰু কেইনা ঠিক নাই আৰু নাকি দে আৰু চব ভালকে চলি আছে খাই ললো চাহ এতিয়া আৰু তাতে খিচাৰীৰ ব্যৱস্থা কৰি থকা হৈছে মহাপ্ৰসাদৰ এইফালে ৰিদীপ বান্দাৰ কি আৰু এতিয়া আমি আহিছো পিছৰ অংশত মানে ইয়াতে ভাত মহাপ্ৰসাদ বিতৰণ কৰা হ'ব সকলো ৰাইজক আৰু ইয়াতে সকলো ৰাইজক খোৱাৰ কাৰণে খিচাৰীৰ ব্যৱস্থা কৰি থকা হৈছে টোটেল 1 2 3 4 5 6 টোটেল 8টা চৌকাত এনেদৰে এনি টাইম ৰান্ধি থকা হৈছে ৰাতিপুৱাৰ পৰা আৰু এখেতে কৈ দিব কিমান মানে কিমান কি ব্যৱস্থা কৰা হৈছে টোটেল মানুহ কিমান মানুহৰ মানে অলপ এতিয়া আমাৰ বৰ্তমান 3000 3500 মানুহ হ'ব বৰ্তমান 25 থালি খিচাৰি নামই দিলোঁ প্ৰসাদখিনি খাই মহাপ্ৰসাদত মানুহখিনি ভৰ্তি হ'ব আৰু তাৰপিছত তাত ভকতজনাই যি পাঠ কৰি থাকে সেই পাঠ সমাপ্ত হোৱাৰ পিছতে প্ৰসাদৰ ব্যৱস্থা কৰে আৰু প্ৰসাদ খাই উঠি সকলো ৰাইজে ঘৰত আৰু নাযায় ইয়াত এই ফিল্ডখনত সমস্ত যোগাৰ কৰা হৈছে ইয়াতে ক'লেই যে খিচাৰি বনাই থকা হৈছে সেইখিনি বিতৰণ কৰা হ'ব আৰু এই আৰু বহুতে বেছি ভাল লাগে এতিয়া ইয়াততো আছোৱে ইয়াত আমাৰ পাঠ সমাপ্ত হ'ল ইফালে ধুবৰা হাতে কেমেৰা লৈ ঘূৰি আছে কেনে অনুভৱ আজি দিনটোৰ পৰা আৰু 1 বছৰ লৈকে নাহে আৰু কি কবি আৰু তই চিন্তা থাকোনে নাকটো গমেই নাই মানে আৰু অলপ ভাল লাগছি আৰু মানুহবিলাক আহিছে ভাল লাগছি বহুত ভাল লাগছি কেমেৰা মাৰি আছো আমি হ'লেও আগতকে মানুহ কম হ'ল ন মানুহ বহুত আছিল আৰু উপায় নাই এনেকৈ আমি চলি আমি চব কামত বেছিভাগ মানুহ বাহিৰতে আছে প্ৰসাদ বিতৰণৰ কাৰণে শৰ্মাৰে সহাবিল আছে শৰ্মাৰে কি আৰু ইফালে বিটু ইফালে আকাশ আমি এক জেগাৰ পৰা আহি আছো মানে এক জেগাৰ পৰা ক'ত মানে এক জেগাত মানে ক'ত ইয়াততো আমাৰ হৈ আছে আঞ্চলিকভাৱে আৰু এখন হৈ আছে অলপ স্থানীয় টাইপৰ এনেকুৱা হয় তাত যাই ভালদৰে সুধি আছো আমাৰ পৰা 1 কিলোমিটাৰ মান দূৰত হয় সেইখন তাতেও মাতিছে একবাৰ যাই কেনে সুধি আহো ক'ত কি হৈ আছে তো গাইছ এতিয়া মই যাই আছো আমাৰ কাষতে চাৰান ভিতৰত এখন আৰু এখন ভাগৱত পাঠ হৈ আছে মানে মানসহঁতৰ গাঁৱত আমি মানসে মাতছি যে আহিবি ভাই একবাৰ তই যিহেতু ভিডিঅ' বনবিয়ে তই বোলো দে আহি যাম লাগ পালোঁ পাঞ্জলক লাগ পালোঁ পিছফালে আছে বনজিত 3টা আহি গৈছোঁ আহি পালোঁ চাৰানপাৰ নামৰ জেগাখিনি আৰু ইয়াতো এখন ভাগৱত পাঠ হৈ আছে সেইখন অলপ স্থানীয়ভাৱে তাৰমানে চাব পাৰে ভাগৱত পাঠ স্থান বৰিগাঁও তাৰিখ দিয়া আছে 26 কাতি ইয়াতে একদিনীয়া কাৰ্যসূচী আৰু সোমাই আহিলোঁ ভিতৰত আৰু ভিতৰত সোমাই আহিয়ে এটা পবিত্ৰ ভাৱ মনটো পবিত্ৰ লাগিলেতো নহ'ব পেটটোকো পবিত্ৰ কৰিব লাগিব সেইকাৰণে আমি চাহৰ কাৰণে আহিছোঁ ইফালে যাওঁ ইয়াত চাহ দি থকা হৈছে লাৰু ইফালে আছে চাহ বঢ়িয়াকৈ লৈ লৈছোঁ চাহ খাই লওঁ ইফালে ৰাহুলে চাহ খাইছে নে নাই দুইবাৰ খাইছা এতিয়া আমাৰ লগত নাখায় আৰু 3বাৰ কেনেকৈ খাব মই এতিয়া খাই লৈ কিনে আকৌ তালৈকে যাম ইয়াতো সুধি লওঁ কি চাই যাওঁ কি অঞ্চল কেনে এইফালে বঞ্চিত ই গাড়ী ড্ৰাইভৰ ই কেমেৰামেন মোৰ ইউটিউবাৰ সৰু হ'ব বাৰু কিন্তু আমাৰ মানুহৰ কমটি নাই দাদা আছে সম্পাদক ন সম্পাদক দাদা আছে তেখেতে ক'ব যে মইতো ইমান নাজানো আৰু ইয়াত আহিছোঁ ইয়াত সকলোখিনি বুজাই দিব কেনেকৈ কিমান টম চলি আছে আৰু কি আয়োজন চলি আছে কিমানখিনি কাৰ্যসূচী পাৰ হৈ গ'ল সকলোবিলাক তেখেতে কৈ দিব হয় নমস্কাৰ কৃষ্ণ আমাৰ এইটো হ'ল 6ষ্ঠ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান খুব সুন্দৰ আৰু ধৰ্মীয় পৰিৱেশ
আৰু ভগৱত পাঠ হৈ গ'ল। এই পাঠটো মানে আমাৰ বছৰেকীয়া চিষ্টেমত প্ৰত্যেক বছৰে কাতি মাহৰ পূৰ্ণিমাৰ দিনা আমাৰ এইটো অনুষ্ঠান ইয়াত হয়, প্ৰত্যেক বছৰে হয় আৰু আগন্তুক হৈ থাকিব। আমি নাথাকিলেও কোনোবাই থাকিব। এইটো আমাৰ যিহেতু ধৰ্মীয় অনুষ্ঠান, এই বস্তুটো আগবঢ়াই নিলে আমাৰ যিটো মানে ধৰ্মৰ প্ৰতি গুৰুত্ব, নিজৰ গাঁওখনৰ লগতে সংস্কৃতিটোও ৰক্ষা হয়, হয়নে? সংস্কৃতিটো হয় মেইন ৰাখিবই লাগিব। পূৰা আত্মাৰ মানে পবিত্ৰতা আৰু মিলন যিটো বস্তু ঈশ্বৰৰ লগত সেয়াতো প্ৰকাশ পাইছে, দেখিছে। সুন্দৰ পৰিৱেশ এটা। বছৰটোৰ গোটেইকেইদিনে আমি ঘূৰি ফুৰোঁ, কিন্তু এই বছৰটোৰ এই 2 দিন এটা আহে, এইটো চব পিন্ধি ওলাই আহিম, পবিত্ৰ লাগি যায়, পবিত্ৰ লাগি যায়। সেইটো কাৰণে আমি প্ৰত্যেক বছৰে পালন কৰিব লাগিব আৰু দাদাহঁতেও পুৰা পালন কৰি আছে, চেষ্টা কৰিব পাৰে। তো ধন্যবাদ। আৰু ইয়াতে মহাপ্ৰসাদৰ ব্যৱস্থা কৰি থকা হৈছে। তো দাদা কিমানমান মানুহৰ আয়োজন কৰা হৈছে ইয়াতে? 600 মান মানুহৰ আয়োজন কৰা হৈছে। সকলোকে খিচাৰি খোৱা হ'ব ন দাদা? সকলোকে খিচাৰি খোৱা হ'ব। তো এতিয়া যাই থাকোঁ। ভাল লাগিল আহি ৰাহুল ভাই, যাই থাকোঁ পিছে ন, আৰু ৰাতি আহিম একবাৰ। আমাৰ ড্ৰাইভাৰে ৰখিছে পুৰা গাড়ীৰ ভিতৰত, আৰু এইফালে মোৰ কেমেৰামেন মই মাজত চিম ৰ আৰু গাইছে এই যিখন চাৰণ ভিতৰত হৈ আছে ভাগৱত পাঠ, এই মই এইমাত্ৰ আহিছোঁ ইয়াত ৰাতি বিশেষ আকৰ্ষণ আমাৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ দেৱ আছে ইয়াত, সেইকাৰণে এবাৰ আহিব লাগিব, আপোনালোককো দেখাব লাগিব ৰাতি। না কিমান জ্বলা আহিম নে নাই? য়েছ, আমি ৰাতি আধা চুপ খালি এতিয়া বলক তাত গৈ কেনে, তাতেও নাগাৰা নাম আছে, ছোৱালী নাগাৰা নাম আছে তাতেও। মানে নাম আৰু নাগাৰা নাম চাম। আৰু বেগটো আহি পালো আমাৰ আপোন ভাগৱত পাঠ না কিমান তল আৰ্য ছুটি গৈছি মোৰ আৰু গাড়ী ভিতৰত যাওঁ, মহাপ্ৰসাদ চহাপ্ৰসাদ মানে খিচাৰিটো খাই লওঁ বঢ়িয়াকৈ। আৰু আহি পালোঁ সেই জেগা মই যদি তেনে দেখুৱাই আছিলোঁ, ফিল্ডখনতে দেখুৱাব মহাপ্ৰসাদ মানে খিচাৰি, আৰু সেই যে আহি পালোঁ এতিয়া খাই লওঁ মানে খালোৱেই দিয়ক, আৰু বেছি আৰু দেখুৱাই নাথাকোঁ, দীঘলৈ আহি যাওঁ ভিডিঅ'টো। খিচাৰি দিছে সকলোকে, খালোঁ আৰু লগতে খাই ল'লোঁ ময়ো খিচাৰি ইফালে দাদা হাতৰ খিচাৰি খালি না নাই খিচাৰি বহিল আৰু খালোঁ না কেনে হৈছে খালিছে ভালে হৈছে। কিন্তু বিলাহীটোৰ অলপ অভাৱ আৰু সেইখিনি এডজাষ্ট কৰি ল'ব পাৰি নিজে নিজকে। এইফালে পাঞ্জল খালি নাপায়, এই খালাক মই খালোঁ। এতিয়া ঘৰলৈকে যাই থাকোঁ আৰু ৰাতি আহিম। নাগাৰা নাম আছে, তাতেও একবাৰ যাব লাগিব। নাগাৰা নাম নাগাৰা নাম কৰে নলবাৰী আৰু গুৱাহাটী নিচিনা, নলবাৰী আৰু গুৱাহাটী গুৱাহাটীক চাম আমি চাই থাকক আপোনালোকে। আৰু খিচাৰি খাই উঠাৰ পিছত মন্দিৰটোৰ পৰিৱেশ অলপ এনেকুৱা হয়, মানে চব মানুহ বাহিৰত দেখি ওলাই আহে, চব ঘৰা ঘৰি যাব ধৰে আৰু ৰাতি নাম চাব আহে মানে। তো বলক আৰু চব যিহেতু ঘৰা ঘৰি গেছি, আমিও ঘৰত যাওঁ, ৰাতি আহিম। তো ৰাতিলৈকে অপেক্ষা কৰক, ৰাতিলৈকে। 6.5 hours later. তো গাইছ এনেকৈ হৈ গ'ল ৰাতি। আৰু আপোনালোকক দেখুৱাইছে দুখন পাঠ হৈ আছে, এখনত আছে নাগাৰা নাম 2টা দল, আৰু আমাৰ পাঠখনতো আছে নাগাৰা নাম 2টা দল, 4টা নাগাৰা নাম দল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যে প্ৰথমটো আমাৰ চাৰণবাৰত যাওঁ, তাতে আমাৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ দেৱ আহিব, আৰু এটা বেলেগ দলৰ পাঠক আহিব, তাতে দেখুৱাবলৈ চেষ্টা কৰিম। আৰে পোষ্টাৰ আছে কিজানি আপোনালোক দেখুৱাই দিওঁ আহকচোন। পোষ্টাৰত চাই যাওঁ আমি, তাৰপিছত আমি মেইনলি আহি যা হেল'জেন 3টা হেল'জেন লাগি আছে মোৰ লগত। এই পোষ্টাৰ চিচি নেকি? কোন কোন আছে ঐ? কৈলাশ তালুকদাৰ দেৱ, আৰু এইটো লৱ কুমাৰ দাস ৰঙিয়াৰ, কৈলাশ তালুকদাৰ নলবাৰীৰ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই 2টা দল। বলক আমি তালৈকে যাওঁ, খোজকাঢ়ি আহিছোঁ, চাইকেল নালাগে আমাক। আমাৰ সেইখন ভাগৱত পাঠৰ পৰা 1 কিলোমিটাৰমান হয় দূৰত্ব। আগত এইখন আছে গেট, পুৰা খুৱাই যাওঁ এতিয়া ভিতৰত। ইয়াৰ পৰা আৰু মোটামুটি 100 কিলোমিটাৰমান ভাগৱত পাঠ বৰিগাঁৱত হৈ আছে। তো চালো গাইছ, 100 কিলোমিটাৰ নহয়, 100 মিটাৰ। আৰু এনেকৈ আহি পালোঁ চাৰান পাৰ, আৰু ইয়াত আমাৰো কি ভাগ্য, আহিও পাইছোঁ। কৈলাশ তালুকদাৰ দেৱে নাম দিব আৰম্ভ কৰিছে। তো চাওক, নাম উপভোগ কৰক, তাৰপিছত বেলেগ চাম আমি। আৰু এনেকৈ আমাৰ তাতে যাই কিনে নাম চাওঁ। সেই আৰু অলপমান দেখুৱাবলৈ এনে আহিছিলোঁ, খোজকাঢ়ি আহিছোঁ, পুৰা ফুল জোচত আৰু ৰাস্তাৰ কাৰণে বহিছে। যাবা তাড়াতাড়ি যাওঁ, আৰু তাতো আমাৰ নাম চলি আছে, সেইবিলাকত দেখুৱাওঁ। বেছি আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, কাৰণ যাৱা ভিডিঅ'টো মই বহুত বঢ়িয়া কৰিছোঁ। সেইটো আৰু ইমান আৰু দেখুৱাই নাথাকোঁ, আৰু জাষ্ট নাগাৰা নামে আৰু কিন্তু চাব। আৰু আমি আহি পালোঁ আমাৰ ভাগৱত, এইটো চাওক মন্দিৰ, আৰু এইফালে পতাকা উত্তোলন হৈ আছে। এই আগত নাগাৰা নাম হৈ আছে, নাগাৰা নাম চাওঁ প্ৰথমতে, তাৰপিছত আৰু বেলেগ হ'ব। আহকচোন, আমাৰ ইয়াত নাগাৰা নাম আপোনালোকক দেখুৱাই নাই, তাতে সেই কৈলাশ তালুকদাৰ দেৱক দেখুৱাই আহিলোঁ। বলক আমি নাগাৰা নাম চাওঁ। চাব পাৰে নাম পুৰা ফুল জোচত নাম চাই আছোঁ আমি সকলোৱে। বেৰাৰ ফালে আহি নাম চাই আহিছোঁ, আমি বোলে ইমান মানুহৰ ভিৰ, চাব একেবাৰে উপায় নাই। শেষ ধৰা শেষ হোৱাৰ লগে লগে ছেকেণ্ড ধৰা নাগাৰা
নাম পুৰা আৰম্ভ হৈ গৈছে আৰু ফুল জাল উঠি গৈছে এইয়া কেনে ধৰ আৰা লাগাও গাইস তো ফুল জাল থৈছে নে আৰু অলপ তামসা কৰিছো তো হৰবলা কেনে কেনে গলি মজা লাগছি দে এই আজিৰ পাই আৰু শেষ আৰু বছৰ এক বছৰ নাহে আর কি কম আর বেয়া লাগে যাওঁতে ফূৰ্তি তামসা কৰি শেষ মুহূৰ্ত আহি পাইছো নাগাৰা নাম চলি আছে সমাপ্ত হ'ব আৰু এনেতে বৃন্দাবন যাব লগাল পালো আজিৰ পাই আৰু শেষ অনুষ্ঠান আৰু এক বছৰ মানে আৰু এক বছৰৰ কাৰণে আমি ৰখিব লাগিব আমাৰ এটা লাষ্ট এই গাইজ খং উঠি যায় মানে খং নুঠব এই মোৰ মোবাইলটোত ধৰিও কেতিয়াবা মানে এই দেখা নাই কি বঢ়িয়া কথা কৈ আছে হঠাৎ মানে কি হ'ল মাইকে কি হ'ল কি হ'ল একো চাউনে নুঠা হৈ থাকিছ চাওকচোন চাওক একো চাউনে নুঠাই থাই বাদ দিয়ক মোবাইল আপলোড চাবল মাৰি দিম কোম্পানী দে নামে চাওক এতিয়া নাম চাওক দে আৰু ভিডিঅ' শেষ দিয়ক আৰু